প্ৰথমে আপোনালোকক আমাৰ ব্লগ লাইভ চেনেলটোৰ স্বাগতম জনাইছোঁ আৰু মই এতিয়া বিশ্বনাথ কাৰণ আপোনালোকে হাতখন দেখিবই পাইছে মোৰ এটা সৰুছে এক্সিডেণ্ট হৈছিল আৰু তাৰ পৰা মই ভিডিঅ' ৰেকৰ্ড কৰিব পৰা নাই, এডিট কৰিব পৰা নাই। চ' মই এনেকৈ বিচনাখনত পৰি থাকোঁ আৰু ভালেখিনি মোৰ ছাল বাকলি গৈছে আৰু এই ছোৱালীজনী দেখিছেনে মোৰ কাগজ লৈছে নাকত, কেতিয়াবা যদি সোমাই যায় কেনেবাকৈ তো তাইৰ একেবাৰে অৱস্থা বেয়াই হৈ যাব মানে কাৰণ নাকত যদি কাগজখন আৰু এইটো মোৰ ৱাইফ হয় হাঁহি চাব তাকে বিৰাট ভাল পাইছে মানে মোৰ এক্সিডেণ্ট হোৱাৰ কাৰণে কি কবি আৰু মই ভিডিঅ' ভালদৰে বনাব পৰা নাই, এডিট কৰিব পৰা নাই মানে কি কৰিবি আৰু থাম্বনেইলখন মই ভালদৰে বনাব নোৱাৰিম চাগে। চ' মই সেইকাৰণে বিচনাতে পৰি থাকোঁ এনেকৈ আৰু মই খোজকাঢ়ি আপোনালোকক মই দেখুৱাম কেনেকৈ খোজ কাঢ়োঁ। চ' মোৰ এনেকুৱা অৱস্থা হৈ আছে, মই বাইকখন ধুনীয়াকৈ লাহে লাহে চলাই আহিছিলোঁ কিন্তু বৰষুণ দি আছিল যে দেখিছে ভৰিখন মোৰ কেনেকুৱা আহিছে, ভৰিখন মোৰ ছাল বাকলি উঠি গৈছে, বেণ্ডেজ মাৰিছোঁ। চ' ইমানখিনি মোৰ মানে শেষ হৈছে আৰু এক্সিডেণ্ট এটা হৈছে। আজি শনিবাৰে এক্সিডেণ্ট হৈছিল, আজি 3 দিন হ'ল, শনি ৰবি সোম মঙল বুধ আজি 4 দিনেই হৈ গ'ল এক্সিডেণ্ট হোৱা আৰু ইমান 4 দিনে মই এনেকৈ বিচনাত পৰি আছোঁ, লেট্ৰিনতো যাব নোৱাৰোঁ। বুজিয়ে পায় আপোনালোকে যে আঁঠুত যদি ছাল বাকলি যায় তেতিয়াহ'লে কেনেকুৱা অৱস্থা হয় আৰু কম্পিউটাৰ মোৰ পঢ়ি আছে তেনেকৈ মই কম্পিউটাৰত বহিব পৰা নাই কাৰণ মই চেয়াৰত বহিব নোৱাৰোঁ, ভৰিখন চিধা কৰি থাকিব লাগে, আঁচ লগাব নোৱাৰোঁ, আঁঠুত ছাল বাকলি গ'লে গমেই পায় কেনেকুৱা হয় পৰিস্থিতিবিলাক, হয়নে নহয়। তাৰপিছত এতিয়া মই আজি এইটো ভিডিঅ' বনালোঁ আৰু কিবাকৈ মই চেষ্টা কৰিলোঁ অকণমান মানে কেনেকৈ বনাম, কি কৰিম, কি নক'ম, মই মোৰ যিখিনি হৈ আছে বৰ্তমান সেইখিনিক লৈয়ে মই এটা ভিডিঅ' বনাইছোঁ। তো যদি আপোনালোকে ছাপোৰ্ট কৰে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বন্ধুসকল, ঠিক আছে। চ' এইখিনি মোৰ হ'ল আজি মই বিচনাত পৰিছোঁ, এতিয়া মই আপোনালোকক মই খোজকাঢ়ি অলপ দেখুৱাই দিম কেনেকৈ মই খোজ কাঢ়োঁ। ভালদৰে মই খোজ কাঢ়িব নোৱাৰোঁ, চাব আপোনালোকে মই খোজ কেনেকৈ কাঢ়িম, ঠিক আছে। মানে ভৰিখন চিধা হৈ থাকিব লাগে, এইটো ফাষ্ট কৰিব নোৱাৰোঁ ভৰিখন, এই দেখিছে আপোনালোকে মই এনেকৈ খোজকাঢ়ি যাব লগা হয় মানে ঘৰৰ পৰা ওলাব নোৱাৰোঁ আৰু বিচনাখনেই মোৰ সংগী হৈ পৰিছে এতিয়া দেখিছেনে। মই এনেকৈ চিধা হৈ থাকিব লাগে ভৰিখন আৰু এখন ঠিকেই আছে, এখন হাত এখন মানে লেফ্ট ছাইডৰ হাত আৰু ভৰি দুখনো মোৰ এনেকুৱা হৈছে, হাতখন মোৰ লেফ্ট ছাইডৰে হাতখন আৰু ভৰিখনো মোৰ লেফ্ট ছাইডৰে ভৰিখন, ঠিক আছে। চ' এনেকৈ মোৰ জীৱন চলি আছে আৰু আজি 4 দিন হ'ল আৰু শুকাওঁতে বা কিমান দিন লাগে আৰু মই শুম কেনেকৈ চাবচোন আপোনালোকে, মই শোৱা ভিডিঅ'টো দেখুৱাই দিম, আচৰিত হাঁহি উঠি যাব আপোনালোকৰ। মই শোৱা মোৰ ষ্টাইলটো কেনেকুৱা হ'ব আপোনালোকে চাব এবাৰ, হাঁহি উঠি যাব। ভৰিখন এনেকৈ চিধাকৈ দাঙি আনিব লাগে এনেকৈ মানে এটা জেগাত থলোঁ মানে আৰু লট নাই আৰু মানে কৰিব নোৱাৰোঁ, মুভ কৰিব নোৱাৰোঁ, ভৰিখন এনেকৈ থাকিব লাগে। চ' মোৰ বিচনাখনেই সংগী হৈ পৰিছে বৰ্তমান, হাতখনতো ভালদৰে মই চিধা কৰিব নোৱাৰোঁ, বেণ্ডেজ আছে ডাঙৰকৈ। এতিয়া মই এটা ৰিকুৱেষ্ট কৰিব বিচাৰোঁ আপোনালোকৰ সন্মুখত, আমাৰ ব্লগ লাইভ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টি লাইক কৰিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব ভিডিঅ'টি, যাতে মই ইউটিউবত এটা ছাকচেছফুল ল'ব পাৰোঁ। আপোনালোকে দেখি যে ছাবস্ক্ৰাইবাৰো সিমান নাই, ভিউজো সিমানখিনি নাহে। চ' মই এইটো চেনেলত মই ভিডিঅ' বেছিভাগ নিদিওঁৱে, তথাপিও মই মাজে মাজে দিওঁ, তথাপিও এইকেইদিন মই 4 দিন হ'ল আজি মই একো কাম কৰিব পৰা নাই, শ্বৰ্ট ভিডিঅ' এটা ৰেকৰ্ড কৰিব নোৱাৰোঁ, ঠিক আছে। চ' এনেকৈ মই জীৱন মানে 4 দিন আজি কটালোঁ আৰু কিমান দিন লাগে মানে সঠিক গম নাপাওঁ আৰু কেতিয়া শুকায় কেতিয়া নুশুকায়। চ' এতিয়ালৈ মই এইখিনিতে মই এৰিছোঁ, যদি ভাল লাগিছে ভিডিঅ'টি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।